অত্যাৱশ্যকীয় সা সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বাবে আজি অসম তৃণমূল কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু চচলত এই প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। দৈনিক যে অত্যাৱশ্যকীয় সামগ্ৰী আছে, সা সামগ্ৰী যিহেতু আমাৰ প্ৰয়োজন, সেই সা সামগ্ৰী এতিয়া বৃদ্ধি কৰাৰ বাবে আজি অসম তৃণমূল কংগ্ৰেছে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। যিহেতু আমি অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ, অসম প্ৰদেশ তৃণমূল যুৱ কংগ্ৰেছ অত্যাৱশ্যকীয় সামগ্ৰী, ঔষধ, ৰন্ধন গেছৰ পৰা আদি কৰি যিসমূহ ঔষধৰো এতিয়া বৰ্তমান মূল্য বৃদ্ধি হৈছে বুলি এক ধৰণৰ উল্লেখ হোৱা আছে আৰু তাৰ বাবে আজি চচলত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। বিভিন্ন অসম প্ৰদেশ তৃণমূল যুৱ কংগ্ৰেছে আজি এনেদৰে ওলাই আহি তেওঁলোকৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু সমতলভাৱে বিজেপিয়ে মূল্য বৃদ্ধিয়ে ধৰিছে জনতাক ডিঙি চেপি এনেদৰে এক ধৰণৰ প্লে কাৰ্ড লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু বিভিন্ন ধৰণৰ প্লে কাৰ্ড লৈ যেনেদৰে চিলিণ্ডাৰ মূল্য বৃদ্ধি ৰোধ কৰক, ক্ষমতালোভী বিজেপি মূল্য বৃদ্ধিয়ে ধৰিছে জনতাক ডিঙি চেপি ধৰিছে বুলি এক ধৰণৰ প্লে কাৰ্ড লৈ তেওঁলোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। যিহেতু আমাৰ সৈতে তৃণমূল কংগ্ৰেছৰ যুৱ কংগ্ৰেছ ইয়াতে উপস্থিত আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব? হয়, এই চৰকাৰটো আহিছিলে মূল্য বৃদ্ধিক এটা হাতিয়াৰ বনাই আহিছিলে আৰু আজি এই অস্ত্ৰৰেই তেখেতে আমাৰ বিজেপি চৰকাৰ শাসনৰ গাদীত আহিছিলেই। তেওঁৰ আৰু এটা অস্ত্ৰ আছিলে, আন এটা অস্ত্ৰ আছিলে, সেইটো হ'ল মূল্য বৃদ্ধি। আৰু সেই অস্ত্ৰই আজি বিজেপি চৰকাৰে ব্যৱহাৰ কৰি আছে দুখীয়া সাধাৰণ খাটি খোৱা ৰাইজক মাৰিবলৈ। আজি এই বিহুৰ প্ৰাকক্ষণত চিলিণ্ডাৰ গেছৰ মূল্য 50 টকাকৈ আৰু অতি আৱশ্যকীয় সামগ্ৰীৰ যি ধৰণে মূল্য বৃদ্ধি কৰিছে, এয়া খাটি খোৱা জনতাৰ ওপৰত এটা মাধমাৰ। আৰু এই ধৰণে এই বিজেপি চৰকাৰে অকল কেইটামান আঁচনিৰ লোভ দেখুৱাই কেনে ৰাইজক আৰু বুৰ্বক বনাব নোৱাৰে। আগন্তুক 26ৰ ইলেকশ্যনত এই অস্ত্ৰৰেই বিজেপিক আমি দমন কৰিম আৰু বিজেপিক হিমন্ত বিশ্ব চৰকাৰক আমি দিছপুৰৰ পৰা উফৰাই পেলাম। সেইখিনিয়ে মই কৈছোঁ আৰু অনুৰোধ কৰিছোঁ যে যিমান পাৰে আমাৰ অসমীয়া বিহু আহি আছে, এই বিহুৰ সময়ত কমচে কম গেছ চিলিণ্ডাৰ এটা বহুতেই আৱশ্যকীয় সামগ্ৰী হয় গৃহিণীসকলৰ কাৰণে। এই চব বস্তু মূল্য বৃদ্ধি নকৰি আপোনালোকে কমচে কম ৰাইজক সকাহ দিয়ক। পাৰিলে বিহুৰ সময়ত কিছুমান যেনে বিজুলী মাচুল হওক বা অত্যাৱশ্যকীয় সামগ্ৰীৰ মাচুল কমাইহে ধৰিব লাগে, বিহুত উপহাৰ দিব লাগে, মাধমাৰ নহয়। এই হিমন্ত বিশ্ব শৰ্মাই ৰাইজক মাধমাৰ দিছে। এনেদৰে দেখিবলৈ পোৱা গৈছে। আমি যিহেতু আপোনাৰ ওচৰলৈকে আহিছোঁ, কি ক'ব? প্ৰতিদিনে এনেকুৱা ধৰণৰ বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে, কি ক'ব? চাওক, বিজেপি চৰকাৰে কোনো ক্ষেত্ৰতে নিয়ন্ত্ৰণ কৰা নাই, মূল্যবৃদ্ধি কোনো ক্ষেত্ৰতে নিয়ন্ত্ৰণ কৰা নাই। নিৰ্বাচনৰ আগত যি প্ৰতিশ্ৰুতি দিছিলে, নিৰ্বাচনৰ পিছত কিন্তু গোটেইখিনি কথা পাহৰি গৈছে। আজি বিহুৰ প্ৰাকক্ষণত, বিহুৰ আগমুহূৰ্তত বিজেপি চৰকাৰে গেছ চিলিণ্ডাৰৰ মূল্য 50 টকালৈকে বৃদ্ধি কৰিলে। আল্টিমেটলি বিজেপি চৰকাৰে কি বুজাব বিচাৰিছে? বিজেপি চৰকাৰে আমাৰ অসমীয়া সমাজখনৰ লগত আছেনে? বিজেপি চৰকাৰে অসমীয়া সমাজৰ কথা এবাৰ ভাবিছেনে? অসমীয়া সমাজৰ বোৱাৰীখিনিৰ কথা এবাৰ ভাবিছেনে? নিশ্চয় ভবা নাই। আজি বজাৰত যাওক, বজাৰত গৈ পেলাই আপুনি বস্তু কিনিব নোৱাৰিব, আকাশ লংঘি দাম পাইছে। হস্পিটেলত যাওক, ঔষধ কিনিব নোৱাৰিব, দুনিয়াৰ দাম বাঢ়ি গৈছে। ইমান অশান্তিত আমি জীৱন যাপন কৰিবলগীয়া হৈছে। যিখিনি অত্যাৱশ্যকীয় আমাৰ সামগ্ৰী লাগে ঘৰত, সেইখিনি সামগ্ৰী কিন্তু গোটেইখিনিতে কি কৰিছে? মূল্য বৃদ্ধি কৰি দিছে, যাৰ কাৰণে আমি কিন্তু বহুত অসুবিধাত পৰিবলগীয়া হৈছে। এই মুহূৰ্তত আমি তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা আমি এটা কথাই জনাম অসমৰ মুখ্যমন্ত্ৰীক যে আপুনি হয়তো মূল্যবৃদ্ধি ৰোধ কৰক, অন্যথা আপুনি পদত্যাগ কৰক। মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইখিনি আহ্বান জনাম, আপুনি মূল্যবৃদ্ধি ৰোধ কৰক, অন্যথা আপুনি পদত্যাগ কৰক। নহ'লে কিন্তু আমি তৃণমূল কংগ্ৰেছ ছাত্ৰ পৰিষদ, তৃণমূল কংগ্ৰেছ ইউথ কংগ্ৰেছে কিন্তু আমি ৰাজপথত আন্দোলন কৰিবলৈ বাধ্য হ'ম। ৰাজপথত হাজাৰ হাজাৰ মানুহ লৈ আন্দোলন কৰিবলৈ বাধ্য হ'ম। ধন্যবাদ। এনেদৰে দেখিবলৈ পোৱা গৈছে যে অসম প্ৰদেশ তৃণমূল যুৱ কংগ্ৰেছ এনেদৰে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে, যিদৰে অত্যাৱশ্যকীয় সা সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে, যাৰ বাবে এনেদৰে ওলাই আহিছে আৰু তেওঁলোকে এটা কথা হুংকাৰ প্ৰদান কৰিছে, যদি এই মূল্য বৃদ্ধি কম নকৰে বা মূল্য বৃদ্ধি ৰোধ নকৰে, তেনেহ'লে পৰৱৰ্তী সময়ত তেওঁলোকে জংগী আন্দোলন গঢ়ি তুলিব। এনেদৰে আমি দেখুৱাই থাকিম, চাই থাকিব আমাৰ সৈতে এনি ভাৰত 24।